বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল DS ইনফো চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰ মই আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকে যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আৰম্ভ কৰিছোঁ আপোনালোকলৈ প্ৰথম প্ৰশ্নটি। ইণ্ডিয়া কোষ্ট গাৰ্ড ডে প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত কমেণ্ট কৰি জনাবচোন যদিহে পাৰে। সময় আৰম্ভ হৈ পৰিছে। যদিহে আপোনালোকে উত্তৰটো শুদ্ধ হৈ দিবলৈ সক্ষম হৈছে তেনেহ'লে 1 ফেব্ৰুৱাৰী। এতিয়া আৰম্ভ কৰিছোঁ আপোনালোকলৈ বুলি দ্বিতীয় প্ৰশ্নটো। ডিফেন্স এক্সপো 2020ত প্ৰথমবাৰৰ বাবে ভাৰত আৰু কোন দেশৰ সৈতে ৰক্ষা কনক্লেভ অনুষ্ঠিত হৈছিল? আপোনালোকে কমেণ্ট কৰি জনাবচোন এই 10 ছেকেণ্ডৰ ভিতৰত। সময় আৰম্ভ হৈ পৰিছে। যদি আপোনালোকে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে তেনেহ'লে আফ্ৰিকা হয়। আহক এতিয়া আমি তৃতীয় প্ৰশ্নটো আৰম্ভ কৰোঁ। যদি মোৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আগলৈ এনেধৰণৰ প্ৰশ্ন উত্তৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, লগতে কমেণ্ট কৰিব। আৰম্ভ কৰিছোঁ এতিয়া আপোনালোকলৈ তৃতীয়টি প্ৰশ্ন। তৃতীয় প্ৰশ্নটো হৈছে ভাৰতৰ অপৰাধীক ফাঁচি দিবৰ বাবে ৰছীডাল ক'ত তৈয়াৰ কৰা হয়? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন যদিহে জানে। সময় আৰম্ভ হৈছে। যদিহে আপোনালোকে শুদ্ধ উত্তৰটো ভাবিবলৈ সক্ষম হৈছে তেনেহ'লে শুদ্ধ উত্তৰটো হৈছে বিহাৰৰ বক্সৰ জেইলত। আজি আপোনালোকলৈ বুলি আগবঢ়া প্ৰশ্নটি হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ধন্যবাদ।